Hello student, welcome to Education Wheel, and from today onwards I will be discussing physics class 12 module is or unit is electrostatics. আজি আমি electrostatic চাম। প্ৰথম আমি কি চাম electrostatics। এই চেপ্টাৰটো এই যেটো মডিউল আছে এই মডিউলটোত in this module we have two chapter. One is electric charge and field and another is electrostatic potential and capacitance. Another module is electrostatic potential and capacitance. Firstly we have to know what is electrostatic. আসল কথা হল যে electrostatic কি হয় সেই বস্তুটো আমি বুঝো। ইয়াতে যদি আমি চাও there are two parts. One is electro and another is statics. প্ৰথমটো আছে আমাৰ ইলেক্ট্ৰ আৰু এটা হল স্ট্যাটিক। ইলেক্ট্ৰ মিন্স ইয়াতে বুজাই আছে চাৰ্জ। ইলেক্ট্ৰ মিন্স কি বুজাই আছে চাৰ্জেস or we can say charges আৰু static মানে হল static মানে rest. When the charges are in rest সেটা তাকে আমি কি বুলি কোৱা হয় যে static। আৰু এই দুইটাই মিলি চাৰ্জ আৰু ৰেষ্টত যেতিয়া চাৰ্জবোৰ থাকে তেতিয়া যেটো আমি স্টাডি কৰো সেই স্টাডিটোক আমি কি বুলি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক বুলি কোৱা হয়। আমি ইলেক্ট্ৰোস্ট্যাটিক বুলি কি বুলি কম the branch of physics which deals with the study of charges which are at rest আৰু এটা কথা ক'ব পাৰো বা আমি এনেকুৱা কওঁ study of effect developed due to the rate charge in the area of physics is called electrostatic. আমি কি বুজি পালো যে ইলেক্ট্ৰোস্ট্যাটিক মানে হল ফিজিক্সৰ এটা ব্ৰাঞ্চ হয় যত নেকি চাৰ্জবোৰৰ স্টাডি কৰা হৈছে আৰু যেতিয়া চাৰ্জবোৰ কি হয় ৰেষ্টত থাকে। চাৰ্জবোৰ ৰেষ্টত থকাৰ পিছত কি কি ইফেক্ট আহিছে সেই ইফেক্টবোৰৰ ওপৰত স্টাডি কৰাকে আমি কি বুলি কম ইলেক্ট্ৰোস্ট্যাটিক্স। সেইকাৰণে যদি কেতিয়াবা খুদি ইলেক্ট্ৰোস্ট্যাটিক মানে কি বুলি কম তেতিয়া কি কম the branch of physics which deals with the study of charges which are at rest এতিয়া প্ৰথম কথা হল what is charge। আমি এই বস্তুটো বুজি পাব লাগিব what is charge। আমি কেনেকৈ কম আমি মেইনলি আমি কেনেকৈ কম আমি যদি চোৱা যে all bodies আমাৰ যিমানবোৰ বডিজ আছে এই পৃথিৱীখনত যিমানবোৰ বডিজ আছে সেই বডিবোৰ কি হয় স্মল পাৰ্টিকুলাৰছ দ্বাৰা কি হয় মেড আপ অফ হয়। মানে all bodies in the world are made up of small particles which is called atoms। আমি প্ৰথম পাইছিলো যে যিকোনো বডি এটা কিহেৰে গঠিত হয় এটমেৰে গঠিত হয়। আৰু এটম এটাত কি থাকে আমাৰ জেনাৰেলি এটমবোৰ কি থাকে atoms are made up of three constituent particles। এই যিবোৰ এটম আছে সেই এটমবোৰ কি হয় তিনিটা কনস্টিটুয়েন্ট পাৰ্টিকুলৰ দ্বাৰা কি হয় গঠিত হয়। প্ৰথম আমি এটম এটা কি কম যে প্ৰথমৰ এটমৰ ভিতৰত যেটো থাকে এইটো সলিড পোৰশনটোক আমি কি বুলি কওঁ এই সলিড পোৰশনটোক আমি কওঁ নিউক্লিয়াছ। আৰু এই নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত থাকে প্ৰটন আৰু কি থাকে নিউট্ৰন। আৰু ইয়াৰে যিবোৰ সাৰাউন্ডিংত থাকে তাতে আমাৰ কি থাকে ইলেক্ট্ৰন। সাৰাউন্ডিংত কি থাকে আমাৰ ইলেক্ট্ৰন থাকে। এইটো এটা আমাৰ কি হয় এটম হয়। ইয়াৰ পৰা আমি কি বুজি পালো যিকোনো বডি এটা কি হয় কিছুমান সৰু সৰু কি থাকে এটমছ থাকে সৰু সৰু কি থাকে এটমছ থাকে। প্ৰথম আমি কম মলিকুলছৰ ভিতৰত কি থাকে এটমছ আৰু এটমছবোৰ আকৌ তিনটা পাৰ্টিকুলাৰছ দ্বাৰা কি হয় গঠিত হয়। এটা হল ইলেক্ট্ৰন আৰু এটা হল প্ৰটন নেক্সটটো হৈ গল নিউট্ৰন। এই নিউক্লিয়াছটোক আমি কি বুলি কওঁ সলিড পোৰশন। আৰু এই নিউক্লিয়াছত যিবোৰ প্ৰটন আৰু নিউট্ৰন থাকে সেইবোৰ
ভেৰি ষ্ট্ৰংলি বন্ডেড থাকে কি থাকে আমাৰ ভেৰি কি বুলি থাকে ষ্ট্ৰংলি বন্ডেড আৰু ইলেক্ট্ৰনবোৰ কি হয় লুজলি কি হয় বন্ডেড হয় এতিয়া আমি ইয়াতে আমি তিনটা পাৰ্ট পালো এটা হল কি পালো ইলেক্ট্ৰন নেক্সট পালো প্ৰটন নেক্সট পালো কি নিউট্ৰন নেক্সট কি পালো নিউট্ৰন ইয়াক আমি ইলেক্ট্ৰন ই পি আৰু ইয়াক কি বুলি কোৱা হয় এতিয়া কি কৰা হৈছে an experiment is done to know the behavior of all small particles of an atom এই এটমবোৰৰ মিউচুৱেল যিবোৰ বিহেভিয়াৰ আছে সেই বিহেভিয়াৰৰ ওপৰত ষ্টাডি কৰিবলৈ এটা এক্সপেৰিমেন্ট কৰা হৈছিল সেই এক্সপেৰিমেন্টৰ সহায়ত আমি কি পালো মিউচুৱেল বিহেভিয়াৰ যদি কওঁ আমি কি বুলি কৈছো মই মিউচুৱেল বিহেভিয়াৰ মিউচুৱেল যিটো বিহেভিয়াৰ আছে সেই এক্সপেৰিমেন্টত আমি এটা বস্তু কি গম পালো চাও আমি ভালকে an experiment is done to know the behavior of all three small particles and place at nearby যেতিয়া আমি কি কৰিছো এই প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰনবোৰক আমি কি কৰিছো সাপোজ প্ৰটন এটা এক্সপেৰিমেন্ট কৰা হৈছে প্ৰটন আৰু প্ৰটন ৰাখিছো একেলগে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন একেলগে ৰাখিছো আকৌ কি ৰাখিছো ইলেক্ট্ৰন এণ্ড প্ৰটন ৰাখিছো আকৌ প্ৰটন এণ্ড ইলেক্ট্ৰন ৰাখিছো আকৌ কি কৈছো প্ৰটন এণ্ড নিউট্ৰন ৰাখিছো ইলেক্ট্ৰন এণ্ড নিউট্ৰন ৰাখিছো an experiment is done to know the mutual behavior তেতিয়া হলে এটা বস্তু গম পোৱা গৈছে that when যেতিয়া আমি প্ৰটন আৰু প্ৰটন কি কৰিছো আমি একেলগে ৰাখিছো নিয়াৰবাই ৰাখিছো তেতিয়া হলে ইহতে কি হৈছে এটা আনটোৰ পৰা কি হৈ গৈছে আঁতৰি গৈছে এই ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনটো কি হৈ গৈছে আঁতৰি গৈ আছে আকৌ ইলেক্ট্ৰনটো ইফালে গৈ আছে প্ৰটনটো কি হৈ আছে ইফালে আহি আছে আকৌ প্ৰটনটো যদি আমি ওচৰত ৰাখিছো এটো কি হৈ আছে ইফালে আহিছে নিউট্ৰন আৰু প্ৰটন যেতিয়া কৰিছো তেতিয়া হলে কোনো ধৰণৰ কি হোৱা নাই একো চেঞ্জেস হোৱা নাই নিজৰ নিজৰ প্লেসতে আছে সেই কাৰণে এই যিটো আমি আঁতৰি গৈ আছে তেতিয়ালে তাক আমি ইয়াতে যিটো এটা ফোর্স পাইছো সেই ফোর্সটো হল ৰিপালশন ফোর্স আৰু যেতিয়া আমি এইটো আৰু এইটো চাইছো প্ৰটন আৰু ইলেক্ট্ৰন যেতিয়া আমি একলগ কৰি ৰাখিছো তেতিয়ালে হিহতৰ মাজত কি হৈছে এট্ৰাকশন হৈছে সেই কাৰণে তাতে আমি এটা ফোর্স পাইছিলো সেই ফোর্সটোৰ নাম হল এট্ৰাকশন ফোর্স যেতিয়া প্ৰটন আৰু নিউট্ৰন আকৌ ইলেক্ট্ৰন এণ্ড নিউট্ৰন আমি একেলগে ৰাখিছো তেতিয়া হলে there is no force এটা এক্সপেৰিমেন্টত এইটো কথা গম পোৱা গৈছে যে যেতিয়া প্ৰটন আৰু প্ৰটন আমি একেলগে ৰাখো তেতিয়া হলে কি হৈ যায় হিহতে এটা আনটোৰ পৰা কি হৈ যায় আঁতৰি যায় আকৌ যেতিয়া মই ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন একেলগে ৰাখিছো তেতিয়াও এটা আনটোৰ পৰা আঁতৰি গৈ আছে যেতিয়া আমি প্ৰটন আৰু ইলেক্ট্ৰন কি কৰিছো আমি প্ৰটন আৰু ইলেক্ট্ৰন আমি একেলগে কৰিছো এটাই আনটোক কি কৰি আছে আকৰ্ষণ কৰি আছে মানে এট্ৰাকশন কৰি আছে নেক্সট যেতিয়া আমি কি কৰিছো যে প্ৰটন আৰু নিউট্ৰন আমি একেলগে ৰাখিছো there is no force আকৌ আমি এটা বস্তু পাইছো ইলেক্ট্ৰন আৰু কি কৰিলো নিউট্ৰন যেতিয়া একেলগে ৰাখিলো তাকো কি নাপালো আমি কোনো ধৰণৰ ফোর্স নাপালো মানে এটা এক্সপেৰিমেন্টৰ পৰা আমি এই কথাটো গম পালো প্ৰথম আমি ইয়াতে কি চালো প্ৰথম ইয়াতে চালো ইলেক্ট্ৰোস্ট্যাটিক মানে হয় কি the branch of a physics in which কি হয় in which deals with the study of charges which are at rest যেতিয়া চাৰ্জবোৰ ৰেষ্টত থকা হয় সেই তাৰ বিষয়ে যেতিয়া অধ্যয়ন কৰা হয় ফিজিক্সত সেই এৰিয়াটোকে আমি কি বুলি কওঁ ইলেক্ট্ৰোস্ট্যাটিক এতিয়া প্ৰথম কথা হ'ল এই পৃথিৱীখনত যিমানবোৰ বডি আছে সেই বডিবোৰ মলিকুলছ আছে মলিকুলছবোৰ আকৌ এটমৰ দ্বাৰা গঠিত আকৌ এটমছ are made up of three constituent particles এই এটমছবোৰ তিনটা পাৰ্টিকল থাকে এটা হ'ল ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন আকৌ ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনটো
সদায় নিউক্লিয়াছৰ ভিতৰত থাকে ক'ত থাকে নিউক্লিয়াছ ইয়াৰ নামটো কোৱা হয় নিউক্লিয়াছ আৰু এইটো এটা সলিড পাৰ্সন মানে প্ৰটন আৰু নিউট্ৰনটো এই নিউক্লিয়াছৰ ভিতৰত দে আৰ কি হয় ষ্ট্ৰংলি বন্ডেড আৰু এই ইলেক্ট্ৰনটো ইয়াৰ চাৰিওফালে থাকে আৰু ইলেক্ট্ৰনছ আৰ লুজলি বন্ডেড এই যিবোৰ ফোর্স পালো এট্ৰাকশন ৰিপালশন ফোর্স এণ্ড নো ফোর্স এই কেইটাৰ ওপৰত এই প্ৰটন আৰু নিউট্ৰন আৰু ইলেক্ট্ৰনৰ ওপৰত এটা ম্যাথমেটিক্যাল কি দিয়া হৈছে ৰেসপন্সিবিলিটি দিয়া হৈছিল আৰু সেই ৰেসপন্সিবিলিটিটা আমি নাম দিছিলো যে চার্জ সেইবোৰৰ নাম দিয়া হয় কি বুলি নাম দিছে চার্জ বুলি নাম সেই কাৰণে ইয়াতে কি কৰা হৈছে ইহতৰ ৰেসপন্সিবিলিটি হিচাপত ভগাই দি the mathematical responsibility is given on the basis of mutual behavior and named as a charge আৰু এই চার্জবোৰ হিকাৰণে আমি কি কৈছো there are three types of charge one is negative charge another is positive charge neutral another is neutral প্ৰথম কথা হ'ল যে পজিটিভ চার্জ কাক কয় আৰু নেগেটিভ চার্জ কাক কয় আৰু নিউট্ৰেল কাক কয় এই বস্তুটো আমি বিষয়ে বুজিব লাগিব ভালকে now we have to study what is positive charge negative charge and neutral যেতিয়া নেগেটিভলি চার্জ হয় যেতিয়া কি হয় এটা বডি কি হয় নেগেটিভলি চার্জ তেতিয়া एक्चुअली কি হয় এই নেগেটিভলি চার্জ মানে বুঝাইছে the number of electrons in that atom or body number of electrons এই যেটো পজিটিভ চার্জ নেগেটিভ চার্জ আৰু নিউট্রাল যেটা আমি পালো এই কেটা এনেকুৱাকে ইলেক্ট্ৰন বোৰক দিয়া হ'ল যে ইলেক্ট্ৰনছ are negatively charged proton are positive charge and neutron কি হয় নিউট্রাল মানে নো চার্জ সেইকাৰণে এইটোক এনেকুৱাকে ডিনোট কৰা হয় ইলেক্ট্ৰনছক আমি এনেকুৱাকে ডিনোট কৰো প্ৰটনক আমি এনেকুৱাকে ডিনোট কৰো আৰু নিউট্ৰনক আমি এনেকুৱাকে মানে ইলেক্ট্ৰনছ are negatively charged protons are positively charged neutrons are neutral কি neutral সেইকাৰণে যেতিয়া নেগেটিভলি চার্জ এটা বডি হয় সেই বডিটোত एक्चुअली কি হয় एक्चुअली হল the number of electrons is greater than number of protons কি হৈছে কি কৈছো মই that when a body is negatively charged that means the body has the number greater electron than protons যদি positively charged হয় when a body is positively charged that means number of electrons is less than number of protons when neutral কি হ'ব neutral means the number of electrons equal to number of protons number of electrons equal to number of protons তেতিয়া হলে আমি এই বস্তুটো মানে নেগেটিভলি চার্জ বডি এটাত আমি কি পালো যে নেগেটিভলি চার্জ বডি এটাত কি হ'ব লাগে যে ইলেক্ট্ৰনৰ সংখ্যাটো কি হয় সেই বডিটোত ইলেক্ট্ৰনৰ সংখ্যাটো কি হ'ব বেছি হ'ব আৰু যদি পজিটিভলি চার্জ হয় তেতিয়া হলে সেই বডিটো কি হ'ব প্ৰটনৰ সংখ্যাটো কি হ'ব বেছি হ'ব আকৌ যেতিয়া নিউট্ৰেল হ'ব তেতিয়া নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু নাম্বাৰ অফ প্ৰটনছ কি হয় সদায় কি হৈ থাকে সমান হৈ থাকে এটা চাইছিলো যে প্ৰটন আৰু প্ৰটন কি হৈ আছে আমাৰ ইয়াতে ইলেক্ট্ৰন আছিল এতিয়া চোৱা পজিটিভ এটো কি হয় পজিটিভ এটো কি হয় পজিটিভ এটো কি নেগেটিভ এটো নেগেটিভ এটো পজিটিভ এটো নেগেটিভ এটো পজিটিভ সরি এটো নেগেটিভ এটো পজিটিভ এটো পজিটিভ এটো নেগেটিভ পজিটিভ নিউট্রাল নেগেটিভ নিউট্রাল হবো কারণ protons are positively charged and electrons are negatively charged ইয়াৰ পৰা এটা বস্তু আমি গম পালো কি ৰিপালসিভ ফোর্সৰ কথা repulsion force কেতিয়া হয় when like charges are nearby
তেতিয়াহ'লে আমি কি ক'ব পাৰো লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ এটা আনটো কি কৰি আছে বিকৰ্ষণ কৰি আছে ৰিপালচন মানে হয় অসমীয়াত কি বুলি কয় বিকৰ্ষণ মানে সিমিলাৰ মানে একে ধৰণৰ যদি চাৰ্জ হয় ইহঁতে এটা আনটো কি কৰে বিকৰ্ষণ কৰে ৰিপালচন কৰে এইটো নেগেটিভ সেইকাৰণে এটা আনটো কি কৰি আছে আঁতৰাই দি আছে সেইকাৰণে আমি এটা নোট হিচাপত লিখিব পাৰো নোট হিচাপত কি লিখিম similar or like charges repel each other and unlike charges attract each other और unlike charges की হয় attract each other এতিয়া আমি চাম যে এতিয়া আমি এটা চাম how to make bigger charge কি কৈছে how to make a bigger charge or আমি ডাঙৰ এটা চাৰ্জ কেনেকৈ বনাম বা আমি একচুয়ালি চাৰ্জিংটো কেনেকুৱা হয় কেমিষ্ট্ৰিৰ এটা বিষয় যদি আমি ডিসকাস কৰো তেতিয়ালে আমি ভালকে বুজি পাম কেমিষ্ট্ৰি কি কৰি এটা ডিসকাস কৰিলে আমি ভালকে বুজি পাম যেনে সাপোজ এটা মই ডিসকাস কৰিছো কেনেকুৱা সাপোজ আমি এটা এটম ললো এজিউম সোডিয়াম এটম আমি কি কৰিলো এজিউম সোডিয়াম সোডিয়াম এটমটো আমাৰ কি থাকে সোডিয়াম এটমৰ আমাৰ কি এটমিক নাম্বাৰ ইজ 11 and atomic mass is 23 atomic mass atomic weight আমি ক'ব পাৰো ইয়াক কি বুলি কোৱা হয় atomic mass or atomic weight and this one is atomic number এটা আমি কেমিষ্ট্ৰিত পাইছো যে সোডিয়ামৰ এটমিক নাম্বাৰ হল 11 আৰু এটমিক ওয়েট হল কিমান 23 एक्चुअली एटॉमिक नंबर মানে কি বুজায় এই এটমিক নাম্বাৰটোৱে কি বুজাই আছে এটমিক নাম্বাৰটো বুজাই আছে যে এটমিক নাম্বাৰ is equal to number of when the sodium atom is in neutral position মানে কোনো ধৰণৰ যদি কি না থাকে চাৰ্জ না থাকে কোনো ধৰণৰ কি না থাকে চাৰ্জ না থাকে তেতিয়া হলে এইটো বুজাই আছে যে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইকুৱেল টু নাম্বাৰ অফ protons এটো কি বুজাই আছে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইকুৱেল টু নাম্বাৰ অফ protons মানে এই সোডিয়াম যেটো এটম আছিল এই এটমটোৰ ইলেক্ট্ৰন কেইটা আছে 11 টা আৰু proton কেইটা আছে proton also কিমান আছে 11 মানে নেগেটিভো 11 আছে পজিটিভো এটমিক ওয়েট মানে হল নাম্বাৰ অফ protons plus number of neutrons number of কি protons plus number of neutrons এটো হল atomic weight এই যেনেকৈ এটো atomic number মানে 11 আছে ইয়াতে কিমান আছে 23 not charge এটো আমি লিখিলে ভাল হ'ব if not charge that means in neutral নিউট্ৰেলিটি এটমিক নাম্বাৰ বুজাই আছে মানে এটমিক নাম্বাৰটোৱে বুজাই আছে কি ইয়াৰ পৰা আমি কি গম পালো যে এটা সোডিয়াম এটম যদি থাকে ইনিশিয়ালি যে যিমান কেইটা এটমিক নাম্বাৰ হয় কিমান কেইটা ইলেক্ট্ৰন থাকে আৰু কিমান কেইটা কি থাকিব প্ৰটন থাকিব আৰু যেটো এটমিক ওয়েট হয় সেই এটমিক ওয়েট মানে হল নাম্বাৰ অফ প্ৰটনছ প্লাস নাম্বাৰ অফ নিউট্ৰনছ এতিয়া কথা হল এই সোডিয়াম এটমটো কেনেকে পজিটিভলি চাৰ্জ হয় আৰু কেনেকে নেগেটিভলি চাৰ্জ সেই কথাটো আমি বুজি পাব লাগিব যে ধৰা সাপোজ সোডিয়াম এটম এটা আছে সোডিয়াম এটমত নিউট্ৰেলত কি থাকিব 11 টা ইলেক্ট্ৰন থাকিব 11 টা কি থাকিব প্ৰটন থাকিব এটো হল সোডিয়াম ইনিশিয়ালি যদি আমি ইয়াতে এটা ইলেক্ট্ৰন এড কৰি দিও +1 ইলেক্ট্ৰন প্লাস কি হৈছে 1 ইলেক্ট্ৰন মই এটা ইলেক্ট্ৰন এড কৰি দিছো এটা ইলেক্ট্ৰন এড কৰাৰ পিছত এইটো কি হৈ যাব তেতিয়ালৈ ইয়াত কি হ'ব 12 ইলেক্ট্ৰনছ এণ্ড 11 protons 12 কি হ'ব এটা ইলেক্ট্ৰন যদি আমি ইয়াতে এড কৰো তেতিয়ালৈ কি হৈ যাব 12 ইলেক্ট্ৰনছ এণ্ড 1
protons. That means আমি কি পাই আছো 12 plus 11 equal to -1. সেই কাৰণে যেতিয়া এটো নেগেটিভ হৈ গল তেতিয়ালে ইয়াক কোৱা হয় নেগেটিভলি চাৰ্জ এটো কি বুলি কোৱা হ'ব নেগেটিভলি চাৰ্জ তেতিয়া আমি ইয়াক কম যে নেগেটিভলি কি হয় চাৰ্জ in another word we can say as a excess of electron আমি কি কব পাৰো এক্সেস হৈছে ইলেক্ট্ৰনটো কি হৈছে আমাৰ বেছি হৈছে যদি এটো আমি ইয়াতে চালে গম পাম যে যেতিয়া ইলেক্ট্ৰনৰ সংখ্যাটো বেছি হয় তেতিয়া আমি তাক কি বুলি কওঁ নেগেটিভ এইটোৱে হৈছে সেই কাৰণে ইয়াক নেগেটিভলি চাৰ্জ বুলি কম তেতিয়া সেই কাৰণে ইয়াতে কেইটা ইলেক্ট্ৰন বেছি আছে সেই কাৰণে এইটো কেনেকুৱা কেলে n a negative that means 1 এটা আছে 1 negative 2 negative 3 negative এনেকুৱা কে লিখে মানে কিমানটা এক্সেস হৈছে চাৰ্জ কিমানটা এটা দুটা ললে 2 নেগেটিভ হ'ব এটা কিমান নেগেটিভ হ'ব 2 নেগেটিভ নেক্সট 3 হলে 3 হ'ব এনেকুৱা আমি কেমিস্ট্রিত পাইছো নেক্সট যদি আমি কওঁ যে মই ইয়াতে ইলেক্ট্ৰনটো এটা কি কৰিছো 1 ইলেক্ট্ৰন মাইনাস কৰিছো মানে 1 ইলেক্ট্ৰন আমি সাবট্ৰেক্ট কৰিলো তেতিয়ালে আমি কি পাম এই সোডিয়াম এটমটো তেতিয়া আমি পাম ইয়াতে 10 electron and 11 proton যেতিয়া ইলেক্ট্ৰন 11 তেতিয়ালে ইয়াত কি পাইছো 10 -10 plus 12 11 that means plus 1 এই plus 1 হলে তেতিয়ালে আমি কি বুলি কম ইয়াক যে পজিটিভলি চাৰ্জ হেতুক আমি কি বুলি কম পজিটিভলি চাৰ্জ in another word we can say as deficiency of electron আৰু এটা শব্দত আমি কি কব পাৰো deficiency of electrons ইয়াত আমি কব পাৰো deficiency of electron সেই কাৰণে আমি কি বুলি কয় যেতিয়া কোনো এটা এটমে ইলেক্ট্ৰনটো গ্ৰহণ কৰে মানে when an atom is gain 1 electron or 2 electron or 3 electron then the atom is negatively charged when an atom loss an electron then the atom is positively charged মানে কোনো এটা এটমে যদি ইলেক্ট্ৰনৰ সংখ্যাটো কি কৰে লাভ কৰে ইলেক্ট্ৰনটো যদি গেইন কৰে তেতিয়ালে আমি তাক কওঁ নেগেটিভ আৰু যদি কোনো এটা এটমে এটা ইলেক্ট্ৰন এৰি দিয়ে বা দুটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়ালে তাক আমি কি বুলি কওঁ পজিটিভলি চাৰ্জ এতিয়া কথা হ'ল যদি টোটাল ইয়াতে যদি চাও কিমান হৈছে এইটো হেকাৰণে নিউট্ৰেল বুলি কয় সোডিয়ামটো ইনিশিয়ালি কি আছিল নিউট্ৰেল বিকজ যে 11 -11 plus 11 equal to 0 হেকাৰণে ইয়াক কোৱা হয় ইনিশিয়ালি the sodium was in neutral why we do not add or subtract proton কিয় নকৰো because the proton is in the nucleus and tightly bonded protonটো আমাৰ কি হয় ক'ত থাকে protonটো আমাৰ ক'ত থাকে এটো এটা এটম হয় এটমৰ ইয়াতে চাৰিওফালে আমাৰ ইলেক্ট্ৰন থাকে আৰু ইয়াতে কি থাকে নিউক্লিয়াছৰ ভিতৰত কি থাকে proton আৰু নিউট্ৰন থাকে সেই কাৰণে কি কৈছে since protons are in nucleus and are tightly bonded protons বোৰ কি হয় tightly bonded থাকে and electrons are outside the nucleus and loosely bonded and electrons are outside the nucleus and loosely bonded how a body is charged কোনো এটা বডি আমি কেনেকে চাৰ্জ কৰিম how a body is charged body there are three types of charging first whole charging by induction point number 2 whole charging by induction suppose এটো এটা আমাৰ কি আছে বডি আছে এটো হল চার্জ বডি এটো ধৰা পজিটিভলি চার্জ হৈ আছে এটো কি হৈ আছে পজিটিভলি চার্জ দ্যাট মিন্স protons are higher than electron আৰু এটা বডি আছে এই বডিটোত কি হৈছে কোনো ধৰণৰ কি নাই চার্জ নাই যদি এটো আমি উচৰত লৈ যাও কিন্তু কন্টাক্ট নকৰো উচৰত যেতিয়া লৈ যাম তেতিয়া আমি কি চাম আমাৰ এটা প্ৰপাৰ্টি আছে এই মেটাৰত কি আছে proton আছে আৰু ইলেক্ট্ৰন আছে যদি proton থাকে ইলেক্ট্ৰনবোৰ কি হ'ব যদি আমি কি হয় আনলাইক চার্জ হয় তেতিয়ালে কি হ'ব অ্যাট্রাকশন হ'ব তেতিয়ালে ইয়াতে আমাৰ নেগেটিভ আহি যাব এই সাইডটো আমাৰ কি হৈ যাব নেগেটিভ হ'ব আৰু এটা সাইডত কি হৈ যাব অটোমেটিক কি হৈ যাব পজিটিভ হৈ যাব সেই কাৰণে ইখিনিত আমি কি পাম
এই এৰিয়াখিনি যদি চাওঁ এইখিনি আমি পাম নেগেটিভলি চাৰ্জ, এইখিনি আমি কি পাম পজিটিভলি চাৰ্জ। ইয়াক আমি কম ইলেক্ট্ৰন। ইলেক্ট্ৰন কি বুলি ক'ব পাৰোঁ আমি, এই ইলেক্ট্ৰন ক্লাউড হৈ গৈছে। ইলেক্ট্ৰন কি ক্লাউড। এই যে আমি পালো এইটো হচ্ছে আনচাৰ্জ আছিলে, কিন্তু এতিয়া যদি আমি ওচৰত লৈ আহিলো তেতিয়ালে কি হৈছে এটা নেগেটিভ পাইছো আৰু এফালে কি পাই আছো পজিটিভলি। সেইকাৰণে ইয়াকে কৈছে চাৰ্জিং বাই ইন্ডাকশন উইদাউট কন্টেক্ট। এখানে কি কৈছে দ্য প্ৰসেস অফ চাৰ্জিং এ নিউট্ৰেল বডি বাই ব্ৰিঙিং এ চাৰ্জ বাই নিয়াৰ বাই ইট বাই চার্জ body nearby it without making contact between two bodies। এই দুটা বডিৰ মাজত কোনো ধৰণৰ কন্টেক্ট নৰখাকে যদি আমি চাৰ্জ কৰো তাকে আমি কি বুলি কোৱা হয় চাৰ্জিং বাই ইন্ডাকশন। আৰু এটা আছে হেতু হল চাৰ্জিং বাই ফ্ৰিকশন। একদম সহজ যদি আমি কওঁ চাৰ্জিং বাই ফ্ৰিকশনটো কেনেকুৱা, যেনেকুৱা আমি কৈছো পাম্প আৰু হিয়াৰৰ। আমি সৰুতে ক্লাছ 10তো আমি পাইছিলো কি হৈছে যেতিয়া আমি কম কৰো মানে চুলি যেতিয়া ফনিয়াও বহুত সহায় দিলে তেতিয়া আমি কি হয় কাগজৰ টুকুৰা এটা কি কৰে এট্ৰাকশন কৰে। সেইকাৰণে সেই কাগজৰ টুকুৰা যেটো এট্ৰাকশন কৰিছে সেইটোকে আমি কওঁ চাৰ্জিং বাই ফ্ৰিকশন। সেইটোকে আমি কি বুলি কম চাৰ্জিং বাই। সেইটো আমি সহজ উপায় ঘৰতে তোমালোকে নিজে কৰি চাব পাৰা। যদি আমি চুলিত বহুত সময় কিন্তু চুলিটো শুকান হলে বেছি বা তেল থাকিলে বেছি ভাল। কাৰণ তেল থকা চুলি যদি আমি ফনিৰে বহুত সময় সহায় দিও তাৰ পিছত যদি কাগজৰ সৰু সৰু টুকুৰা হয় সিহঁতে কি কৰিব এট্ৰাক্ট কৰিব। সেই এট্ৰাক্ট যে কৰিছে সেইটো কিহৰ কাৰণে কৰিছে, কাৰণ তাতে পজিটিভ বা নেগেটিভ দুটা হ'ব লাগিব তেতিয়াহে এট্ৰাকশন হ'ব। সেইকাৰণে এই তেতিয়া যে আমাৰ কি হৈছে ইলেক্ট্ৰনৰ একচুয়ালি কি হৈছে ট্ৰান্সফাৰ হয়। ইলেক্ট্ৰনৰ কি হয় ট্ৰান্সফাৰ হয়। সেই ইলেক্ট্ৰন যদি ট্ৰান্সফাৰ হৈছে সেই যেটো আমি ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱাকে তাকে আমি কি বুলি কওঁ চাৰ্জিং। সেইকাৰণে সেই এনেকুৱা ধৰণৰ যেটো চাৰ্জিং হয় তাক কোৱা হয় চাৰ্জিং বাই ফ্ৰিকশন। নেক্সট আহিব এটো 2 আছিলে কি চাৰ্জিং বাই কি ফ্ৰিকশন। एग्जाम्पल की होबो कम्प एंड हियर कम्प प्लस की हियर कम्प और की हमें को चार्जिंग बाय फ्रिक्शन। अनदर इज चार्जिंग बाय कंडक्शन। चार्जिंग बाय की कंडक्शन चार्जिंग बाय एटू होल इंडक्शन एटू हो गल कंडक्शन। चार्जिंग बाय कंडक्शन केनेকুৱা হ'ব ধৰা এইটো এটা চাৰ্জ বডি আছে এই চাৰ্জ বডি আৰু এটা বডি আছে সাপোজ এই বডিটোৰ লগত ইহাতৰ মাজত কি কৰিছো এটা কানেক্ট কৰি দিলো। যদি ইয়াতে কানেক্টেড হয় তেতিয়ালে এই পজিটিভ চাৰ্জবোৰ কি হ'ব লাহে লাহে ইফালে ট্ৰান্সফাৰ হ'ব। তেতিয়ালে এই বডিটো কি হৈ যাব পজিটিভলি কি হৈ যাব চাৰ্জ হৈ যাব। আৰু এই তেতিয়া পজিটিভলি যেতিয়া চাৰ্জ হয় তাক আমি কোৱা হয় চাৰ্জিং বাই কি হৈ যাব কন্ডাকশন। তেতিয়া আমি ইয়াক ক'ব পাৰো পজিটিভলি, তেতিয়া আমি কম পজিটিভলি কি চাৰ্জ। এই বডিটো কি হৈ গল পজিটিভলি চাৰ্জ ডিউ টু কন্ডাকশন। ইয়াতে পজিটিভলি চাৰ্জ আৰু এটা বডি আছে এই বডিটোৰ লগত আৰু এটা বডি যেনেকৈ পানী। একেবাৰে সহজ উপায় যদি লওঁ আমি ডাঙৰ এটা পানী ললে আৰু এটা সৰু যদি লওঁ ইয়াৰ পৰা যদি পানী আহিব লাগে তেতিয়ালে কি হ'ব এইটো আৰু এইটো লগত। এতিয়া কথা হ'ল যে এই পজিটিভলি চাৰ্জটো সদায় গৈয়ে থাকিব নেকি, কথাটো এনেকুৱা এই পজিটিভলি চাৰ্জটো কি হ'ব ইয়ালৈকে গৈয়ে থাকিব নেকি আৰু এইটো সমান হ'ব নেকি, এই কথাটো এটা বস্তু আহে এটা কুৱেশ্যন আহে ৰাইজ হয় আমাৰ যে এই পজিটিভলি চাৰ্জ সদায় কি হ'ব ট্ৰান্সফাৰ হৈয়ে থাকিব নেকি। নহয়, যেতিয়া এইটো আৰু এইটো কি হৈ যাব লেভেল কি হৈ যাব সমান হ'ব। এতিয়া কথা হ'ল যেতিয়া তেতিয়ালে যদি সমান হয় তেতিয়ালে ইয়াৰ যেটো পজিটিভলি চাৰ্জ যিমান আছিলে আৰু ইয়াৰ পজিটিভলি চাৰ্জ কি ইকুৱেল হ'ব নেকি নহয়। মানে এনেকুৱা ধৰণৰ এটা মই এক্সাম্পল লৈছো সাপোজ পানী এইটো এটা পানী আছে ইয়ালৈকে পানী আছিলে এইটো এটা বাকেট এইটো এটা বাকেট। এতিয়া মই কৈছো ইয়াৰ মাজত মই কানেকশন লগাই দিলো এইটো এটা কানেকশন কৰি দিছো ঠিক আছে। এই কানেকশন কৰাৰ পিছত কি হ'ব ইয়াতে পানী আছিলে এই পানীটো লাহে 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 আহিব আহি পিনে এইটো তলত যাবগৈ। এই যেটো সমান হ'ব যেতিয়া সমান হ'ব তেতিয়া কি হৈ যাব আৰু পানী যাব নেকি নাযায়, কাৰণ পানীৰ লেভেল দুইটাই কি হৈ গৈছে সমান। দুইটা কি হৈ আছে সমান হৈছে। ইয়াত যিমান পানী আছে সেই পানীটো লাহে লাহে ইয়াত আহি প্ৰথমত ইখিনিত আছিলে এইটো লাহে লাহে ওপৰত গুচি গ'ল। এইটো আকৌ কি হৈছে লাহে লাহে তলত আহিছে। এই যেতিয়া সমান হৈছে তেতিয়া পজিটিভ চাৰ্জ ইয়াৰো পানী আৰু ইয়াৰ পানী কি হৈ গ'ল সমান। এটা কম স্যার ইয়াৰ পানীৰ পৰিমাণ আৰু ইয়াৰ পানীৰ পৰিমাণ সমান হৈছে নেকি নহয়, ইয়াৰ লেভেলটোহে সমান হৈছে। পানীৰ পৰিমাণ ইয়াত বেছি হ'ব কাৰণ এইটো আকাৰটো কি হয় ডাঙৰ এইটো আকাৰটো কি হয় সৰু। সিমিলারলি ইয়াতো আমাৰ কি হয় সদায় যে অলওয়েজ যে এইটো আৰু এইটো সেম হ'ব এইটো কথা নাই। ইয়াৰ চাৰ্জ যিমান ইয়াৰো চাৰ্জ একে হ'ব নেকি, সমান হ'লেহে চেঞ্জ হ'ব নহয়। ইয়াৰটো আমাৰ আকাৰটোৰ ওপৰত চাব লাগিব যে কিমান হৈ আছে। সেইকাৰণে এইটো পজিটিভ চাৰ্জ হ'ব যেতিয়ালৈকে কি হয় লেভেলটো কি হয় সমান। ঠিক আছে, এইটো হৈ গ'ল আমাৰ চাৰ্জিং বাই কন্ডাকশন। What is charge? এতিয়া চাৰ্জ বুলি ক'লে কি বুলি বুজি পাম
प्रथम कथा व्हाट इज चार्ज আমি কি কম the physical property of matter by virtue of it show some electrical effect or show some attraction or repulsive forces সেই যেটো properties কাৰণে কোনো এটা মেটাৰৰ মানে কোনো এটা বডিৰ যেটো ভিতৰত যেটো এটা গুণ আছে আৰু যেটো গুণৰ কাৰণে কি হয় হলে attraction হয় নহলে repulsion হয় নহলে কোনো ধৰণৰ কি নহয় attraction নহয় repulsion নহয় মানে no force হয় আৰু সেই যেটো গুণটো আছে পদাৰ্থ এটা সেই গুণটোকে আমি কি বুলি কওঁ চাৰ্জ সেই যেটো গুণ আছে সেই গুণটোক আমি কি বুলি কওঁ চাৰ্জ এই মাত্ৰ কৰিলো যে সোডিয়ামটোক যেতিয়া কি কৰা হয় সোডিয়ামটো যেতিয়া +1 ইলেক্ট্ৰন হয় তেতিয়ালে আমাক কি হৈ যায় ই সোডিয়াম কি হৈ যায় নেগেটিভ আকৌ যদি 2 ইলেক্ট্ৰন কৰা হয় তেতিয়ালে কি হ'ব 2 নেগেটিভ আকৌ যদি 3 হয় তেতিয়ালে কি হৈ যাব 3 নেগেটিভ হ'ব না নাই আকৌ যদি সোডিয়ামৰ পৰা আমি কি কৰো মাইনাস কৰো সাবট্ৰেক্ট কৰো তেতিয়ালে কি হৈ যায় সোডিয়াম +1 যদি সোডিয়ামৰ পৰা আমি দুটা কৰো 2 মাইনাস কৰো তেতিয়ালে সোডিয়াম কি হ'ব 2+ এতিয়া আমি কি বলো এটো এটা কি হৈছে চার্জ এটম একেটা কি হয় চার্জ এটম এই যেটো চার্জ এটম পালু এই চার্জ মানে কি एक्चुअली এই চার্জ এটম মানে কি বুঝি পায় এই চার্জ এটম মানে আমি কি কব পাৰো the total charge developed in an atom total charge developed in an atom will be equal to the integral multiple of charge of electrons 3 মানে 3 into কি হৈ আছে 1 ইলেক্ট্ৰন এটো কি হৈ আছে 3 into এটো কি হৈ আছে পজিটিভ হৈ আছে কিন্তু ইয়াতে কি হৈছে মাইনাস হৈ গৈছে ইলেক্ট্ৰনটো আমি মাইনাস কৰিছো ইয়াতে কি কৰিছো প্লাস কৰিছিলো যদি আমাৰ এনেকুৱা হয় যে দুটা ইলেক্ট্ৰন আহিছে সাপোজ 2 ইলেক্ট্ৰন তেতিয়ালে এটো কি হৈ যাব Na 2 নেগেটিভ মানে 2 into ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন আমাৰ কি হৈ আছে ইয়াতে এড হৈ আছে আৰু ইয়াতে কি হৈছে মাইনাস হৈ আছে সেই কাৰণে আমি কি বুলি কম চার্জ অফ এ সেই কাৰণে আমি কি কৰো the total charge developed in an atom or body in an atom or a body will be equal to the integral multiple of charge of electron which is also known as a quantization of electron quantization of charge আৰু এই যেটো কলু মই ইলেক্ট্ৰনবোৰৰ মাল্টিপল হয় হেতুকে আমি কোৱা হয় quantization of electric charge সেইকাৰণে নতুন টপিক যেটো আহিব হেতুক আমি কওঁ quantization of charge কি বুলি কয় quantization of charge কোনো এটা বডি যদি থাকে সেই বডিৰ চার্জ কিমান হ'ব এই বডিটোৰ চার্জ হ'ব যে এই বডিটোৰ কোনো এটা বডি আছে এই বডিটোৰ চার্জ কিমান আছে এই বডিটোৰ টোটাল চার্জ সাপোজ কিউ ইয়াত আমি কম যে কিমান ইলেক্ট্ৰন আইদাৰ এড হৈছে অর সাবট্ৰেক্ট হৈছে কিমানটা হৈছে হেতুই আমাৰ কি হৈ যাব চার্জ তেতিয়ালে এই কিউ ইকুয়াল টু আমি কি লিখিব পাৰো যে নাম্বার অফ ইলেক্ট্ৰনস integral multiple of number of electrons সেইকাৰণে কোৱা হয় n e ইয়াত কি বুলি কোৱা হয় n e এতিয়া কথা হ'ল যে ইলেক্ট্ৰনটো কি এই n টো কিবা 0 হ'ব পাৰে নেকি যদি চার্জ হয় তেতিয়ালে তো চার্জ হলে কি হ'ব এই n টো কিবা 0 হ'ব নোৱাৰে 0.5 হ'ব পাৰিব নেকি ইলেক্ট্ৰনটো আৰু আধা নহয় একদম মাইনৰ যেটো আছে হেতুই আমাৰ মিনিমাম যেটো পাৰ্টিকলছ আছে হেতুই ইলেক্ট্ৰন হয় তাতকে আৰু সৰু নহয় সেইকাৰণে ইলেক্ট্ৰন এই n is positive integer n is positive integer and what is e is charge of electron what is q is net charge on the body or atom কিমান হয় আমি হেতু জানো নে চার্জ অফ ইলেক্ট্রন আৰু প্রটনটো আমাৰ কিমান হ'ব চার্জ অফ
চাৰ্জ অফ ইলেক্ট্ৰন কিমান -1.6 × 10⁻⁻19 কুলম। The unit of charge. Charge is a scalar quantity. Charge to কি হয় scalar quantity আৰু চাৰ্জৰ যিটো ইউনিট আছে সেইটো হ'ল কি কুলম। চাৰ্জৰ ইউনিটটো কি কুলম। আৰু যদি কয় চাৰ্জ অফ proton তেতিয়ালে কিমান হ'ব +1.6 × 10⁻⁻19 কুলম। এটা কুৱেশ্যন আমি এতিয়া চাম। কুৱেশ্যনটো এনেকুৱা, কুৱেশ্যন যদি আমি চাওঁ এটা মেটালিক বল আছে, বিয়াৰ্স কিমান কৰিছে, এটা চাৰ্জ আছে, সেই চাৰ্জটো কিমান এইটো চাৰ্জ কৰিছে, তেতিয়াহ'লে এই ফাইন্ড আউট দা এক্সেছ অৰ ডিফিচিয়েঞ্চি অফ ইলেক্ট্ৰন। এইটো আমি নিজে এনেই গম পাওঁ। যদি পজিটিভ হয় অলৰেডি মই আগত অলমোষ্ট মই পঢ়ালোঁ, যদি পজিটিভ হয় তেতিয়াহ'লে কি হৈ যায় আমি কি ক'ব পাৰোঁ, পজিটিভ হ'লে ইলেক্ট্ৰনটো কম থাকে, সেইকাৰণে আমি কি ক'ব পাৰোঁ ডিফিচিয়েঞ্চি অফ ইলেক্ট্ৰন হৈছে, সেইকাৰণে আমি কি ক'ব পাৰোঁ ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰন। এতিয়া কিমানটা ইলেক্ট্ৰনৰ ডেফিচিয়েঞ্চি আছে আমি সেইটো ওলাব লাগিব যে কিমানটা ইলেক্ট্ৰন এণ্ড হাউ মাছ ইলেক্ট্ৰন ডেফিচিয়েঞ্চি আছে। তেতিয়াহ'লে আমি কি জানিম, কোৱান্টাইজেশ্যন আমাৰ কি আছিলে, উই নো ডেট। ইয়াতে কি কি দিয়া আছে চোৱা, গিভেন আমাক কি কি গিভেন দিয়া আছে, সলিউশনত যদি আমি কৰোঁ কি পাম চোৱা। গিভেন আছে টোটেল নেট চাৰ্জ, মানে টোটেল চাৰ্জ কিউ ইকুৱেল টু দিয়া আছে 4.8 × 10⁻⁻16 কুলম। And we know that charge of electron কি হ'ব, এতিয়া চোৱা ইয়াতে আমি মাইনাছ পজিটিভ নিগেটিভ নিদিওঁ, কিহৰ কাৰণে জাষ্ট এইটো এটা মেগনিটিউড ল'ব লাগে ইলেক্ট্ৰনৰ। ইয়াতেতো একচুৱেলি নেগেটিভ হয়, ইলেক্ট্ৰনৰ ক্ষেত্ৰত নেগেটিভ চাৰ্জ আৰু প্ৰটনৰ ক্ষেত্ৰত কি হয় পজিটিভলি চাৰ্জ, সেইকাৰণে আমি এইটো মাইনাছ দিছোঁ আৰু ইয়াত প্লাছ দিছোঁ, কিন্তু একচুৱেলি মেগনিটিউড হ'লে কিমান হ'ব 1.6 × 10⁻⁻19 কুলম, মাইনাছ কি হ'ব 19 কুলম। আমি কি জানো according to quantization of কি charge কি জানো q equal to we know that q equal to ne. What is n? N e q by e. What is q? Q already given 16 coulomb and electronor কিমান আছে charge 1.6 × 10⁻⁻19 coulomb। এইটো তোমাৰ কি হ'ব, এইটো কিমান যাব 3 টাইমছ, এইটো কি কিমান টাইমছ যাব 3 টাইমছ, আৰু এইটো যদি আমি ওপৰত যায় তেতিয়া কি হ'ব 3 × 10⁻³ কি হ'ব নাম্বাৰছ হ'ব। এইটো কুলম কি হৈ যাব গেটছ কেনসেল, এইটো কি হ'ব নাম্বাৰছ। এতিয়া চোৱা কিমানটা ইলেক্ট্ৰনৰ ডেফিচিয়েঞ্চি হৈছে, কিমানটা ইলেক্ট্ৰনৰ ডেফিচিয়েঞ্চি, ইয়াতে পজিটিভ মানে কি বুজাইছে, এই পজিটিভ মানে ডেফিচিয়েঞ্চি, তেতিয়াহ'লে ক'ব পাৰোঁ দ্য ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰনছ হাউ মাছ ইলেক্ট্ৰনৰ ডেফিচিয়েঞ্চি হৈছে 3 × 10⁻³ টা ইলেক্ট্ৰনৰ কি হৈ আছে ইয়াতে ডেফিচিয়েঞ্চি হৈ আছে, কাৰণ পজিটিভলি চাৰ্জ মানে কি বুজায় ডেফিচিয়েঞ্চি, নহ'লে ইলেক্ট্ৰনটো কি হৈ আছে, সেইকাৰণে আমি কি কওঁ ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰন, যে এইটোক আমি কি কওঁ দেয়াৰফৰ কি ক'ব পাৰোঁ 3 × 10⁻³ নাম্বাৰছ অফ ইলেক্ট্ৰনছ ডেফিচিয়েঞ্চি। What is difference between charge and mass? Next topic is difference between charge and mass. এটো চার্জ কি হয় আমি কি গম পাই আছো, চার্জটো কি পাও আমাৰ কালো চার্জ আর নেগেটিভ পজিটিভ আৰু কি পালো জিরো মানে নিউট্রেল, তিনটা আমি পাইছো। চার্জ কি হয় পজিটিভ নেগেটিভ আৰু জিরো, কিন্তু মাস কেতিয়াবা কি হয় জিরো হয় নেকি, কোনো এটা বস্তুৰ মাস জিরো আছে নেকি, নাই, অলওয়েজ কি হয় পজিটিভ। সেইটো আমাৰ এটা ডিফারেন্স হয়। তাই ইলেক্ট্রিক চার্জ অন এ বডি, এটা আমি কি লিখিম এক নম্বৰত, চার্জ মে বি চার্জ অফ এ বডি, charge of a body may be positive pulsive. Force between two charges can be either either attractive or repulsive, but in case of mass কি হয়
নিউটনৰ আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলো নিউটনৰ যেটো ফোর্স আছিলে নিউটনৰ ফোর্সটো কি আছিল অলওয়েজ কি হয় অ্যাট্ৰাকশন নিউটন ফোর্সটো কি থাকে বডিটোৰ মাজত কি থাকে অ্যাট্ৰাকশন থাকে সেইকাৰণে আমি কি কৰো দা গ্ৰেভিটেশনাল ফোর্স বিটুইন টু মাসেস এটো যেটো পালো দা গ্ৰেভিটেশনাল ফোর্স gravitational force between two masses is always positive or always attractive. Actually ইয়াতে আৰু এটা বস্তু পাম আমি নেক্সট বিট ক্লাছত মই বুজাম এই যেটো ফোর্স পালো দুটা চার্জৰ মাজত যেটো ফোর্স আছে সেই ফোর্সটোৰ নাম হ'ল কুলম্ব ফোর্স সেই ফোর্সটোৰ নাম কি কুলম্ব ফোর্স আই উইল টিচ ইন দা নেক্সট ভিডিও আৰু এইটো যেটো আছে এইটো হ'ল গ্ৰেভিটেশনাল ফোর্স যেটো আমি ফার্স্ট ইয়াৰত অলৰেডি কৰি আইছো যেতিয়া দুটা মাছৰ মাজত অ্যাট্ৰাকশন হয় সেই অ্যাট্ৰাকশনটোক আমি কি বুলি কওঁ গ্ৰেভিটেশনাল ফোর্স যেনেকুৱা কোনো এটা বডি সদায় কি থাকে যে আৰ্থৰ চেণ্টাৰলৈকে কি কৰে অ্যাট্ৰাকশন কৰে সেই কাৰণে এইটোক আমি গ্ৰেভিটেশনাল ফোর্স বুলি কওঁ charge is a quantized কি লিখিম charge is a quantized quantity but mass is non quantized quantity mass is non quantized quantity quantized mass is non quantized quantity charge cannot exist without mass side number 2 में की लिखें charge cannot exist without mass but mass exist যেতিয়া নিউট্রাল হয় তেতিয়া আমি কোনো ধৰণৰ কি না থাকে চার্জ না থাকে কারণে mass is exist without charge exist without কি charge যদি কোনবাই মোৰ চ্যানেলটো সাবস্ক্রাইব কৰা তেনে নিশ্চয় সাবস্ক্রাইব কৰিবা আৰু লগৰবোৰৰ লগত শেয়াৰ কৰিবা মই এই গোটেই সেকেন্ড ইয়াৰ অফ ফিজিক্সৰ অল চেপ্টাৰ মই কমপ্লিট কৰিম আৰু ইচ এন্ড এভৰি টপিকৰ বিষয়ে মই ডিসকাস কৰিম